নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টেষ্ট মেচ হৈ আছে টেষ্ট সিৰিজ হৈ আছে প্ৰথমখন টেষ্টটো ভাৰতে অতি দমনমূলকভাৱে জিকিলে আৰু দ্বিতীয়খন টেষ্টতো একে অৱস্থা আমি দেখিবলৈ পাইছো ভাৰতৰ ফালৰ পৰা প্ৰথম দিনাখনৰ পৰাই একেবাৰে দমন দেখিবলৈ পোৱা গৈছে ৱেষ্ট ইণ্ডিজৰ কেটা খেলতে নাই ক'বলৈ গ'লে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে আৰু প্ৰথম দিনে 300তকৈ ওপৰৰ আজি ৰান আমি দেখিবলৈ পালো আৰু এখন খেলত ভাৰত আৰু সেকেন্ড টাইম বেটিং কৰিবলৈ দৰকাৰ নাই ফাৰ্স্ট ইনিংস এবাৰ বেটিং কৰিলে ভাৰতে যথেষ্ট হ'ব তেওঁলোকে দুবাৰ বেটিং কৰিও ভাৰতৰ যেটো প্ৰথম এবাৰ বেটিং কৰা স্কোৰ হেতু পাৰ কৰিব নোৱাৰিব কাৰণ ভাৰতেটো ইয়া আজি 300 কৰিলে যেতিয়া নেক্সট কেদিন মিলাই 600 মানো কৰিবলগীয়া আছে হেতু আমি দেখিবলৈ পাইছো 500 600 হ'ব আৰু তেওঁলোকৰ টিমটোৱে দুটা ইনিংস মিলাইও কিমান কৰিব নোৱাৰিব গতিকে তেনেকুৱাই দেখিবলৈ পাইছো বৰ্তমান সময়ত পৰিস্থিতি আৰু এটো প্ৰথম অৱস্থাৰ পৰা ফিক্সৰ টাইপৰে আছিল আমি ভাবিছিলে ফিক্স মানে কি আৰু আমি নিজৰ মনৰ পৰা ফিক্স কৰি দিছিলো যে ৰাখিছিলো এটো কথা যে ৱেষ্ট ইণ্ডিজে একো পাত্তা নাপাব আৰু নিশ্চিতভাৱে একো পাত্তা পোৱা নাই ভাৰতৰ লগত আজি আমি দেখিবলৈ পালো 318 দুটা উইকেট প্ৰথম দিনৰ খেলৰ সমাপ্ত হোৱালৈকে 318 ৰান তাৰ ভিতৰত সৰ্বাধিক ৰান কৰিছে যশস্বী জয়সৱালে 253টা বলত 173 ৰান এটা বিশাল ইনিংস তেখেতে খেলিছে 200 কৰাৰ সম্পূৰ্ণ সুযোগ আছে 300 কৰাৰো কিন্তু সুযোগ থাকিব পাৰে আৰু খেফালে কেএল ৰাহুল 38 কৰি আউট হল সাই সুদৰ্শনে 87 কৰি আউট হল আৰু শুভমান গিলে 88টা বলত 20 ৰান কৰি নট আউট হৈ আছে লগ দি আছে যশস্বী জয়সৱাল আৰু মেইন হিৰো আজি খেলখনৰ হৈছে আজি এতিয়া বৰ্তমান চলি থকা খেলখনৰ যশস্বী জয়সৱাল আৰু যশস্বী জয়সৱালে প্ৰদৰ্শন একেৰাহে কিন্তু কৰি আছে টেষ্ট মেচৰ ক্ষেত্ৰত যেটো স্পট হেতু কিন্তু একদম 100% নিজৰ কৰি লৈছে আৰু তেখেতৰ এটো স্পট কোনেও চুব নোৱাৰে টেষ্টৰ ওপেনাৰ হিচাপে সদায় জয়সৱাল কিন্তু থাকিব কিয়া ভাৰততে হওক বা বাহিৰতে হওক তেখেত থাকিবই তেখেতৰ কিন্তু স্থানটো বৰ্তমান সময়ত চুব নোৱাৰে আনটাচেবল কোনেও চুব নোৱাৰে গতিকে তেখেতে পাৰফৰম্যান্স দি পেলাই হেতু দেখুৱাইছে আৰু ভাৰত ভূমিত হলে সাধাৰণতে ৰান হয় এনেকুৱা আৰু ওপেনাৰে ৰান কৰে আৰু বিশেষকৈ বেটিংৰ কাৰণে ভাল হয় ৱেষ্ট ইণ্ডিজে কিন্তু হেতু কৰিব পৰা নাই ৱাৰিকেনে দুটা উইকেট লৈছে অকল দুটা উইকেট যি লৈছিলে ৱাৰিকেনে লৈছে তেওঁলোকৰ বাকি যি দেখিছো মই ক'লোৱে যে এখন খেল আৰু কি আৰু ভাৰতৰ হাতত সম্পূৰ্ণৰূপে আহিয়ে গৈছে প্ৰথম দিনৰ পৰা আৰু এটো সিৰিজও ভাৰতে গুটেই কেখন জিকিয়ে সাধাৰণভাৱে জিকিব আৰু তাৰ কোনো সন্দেহ থাকিব নালাগে বাকি ইয়াই দমন আমি যেটো আশা কৰিছিলো হেতুৱে হৈ আছে আৰু মই এটো সিৰিজৰ ওপৰত ইমান প্ৰথমখন মেচৰ ওপৰত ভিডিও নিদিলো জিকা হোৱাৰ ওপৰত কাৰণ মানে এনেকুৱা ডমিনেন্স কৰিছে যে ভিডিও দিবলৈ মন যোৱা নাই যে ইমান মানে খেলখন চাইও ভাল লগা নাই না এক সেটিয়া খেল সকলো ফালে ফাইট দিলে মানে চাই ভাল লাগে এটা ইংল্যান্ডত যেটো টেষ্ট সিৰিজ হৈ আহিলে কেনেকুৱা ফাইট হৈছিল অষ্ট্ৰেলিয়াত যেটো বিজিটি হৈছিল কেনেকুৱা ফাইট হৈছিল তেনেকুৱা বিলাক টেষ্ট মেচ হলে ভাল লাগে এইবিলাক আৰু কি ক'ব আলোচনা কৰিবলৈ মন নোযোৱা নিচিনা মানে একচেটিয়া হলে ভাল নালাগে ইমান অকমান কম্পিটিশনটো থাকিব লাগে ৱেষ্ট ইণ্ডিজৰ সেই আগৰ যুগটোৰ কথা বেলেগ আছিল এতিয়া যুগত মানে একদম তেওঁলোকৰ খেলটো ডাউন হৈছে এটো কিন্তু মানিব লাগিব বাকি যিকিনো এই ভিডিওটো মই ইমানটা সমাপ্ত কৰি ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ সেকেন্ড চেনেল খেল প্ৰেমী আছামত ইণ্ডিয়ান ফুটবল টিমৰ খবৰ আমি দি আছো হেয়া আপোনালোকে নাইছৰ দি চাব পাৰে তেতিয়ালৈকে এই ভিডিওটো ইমানটা সমাপ্ত কৰিলো ধন্যবাদ